আজি চালেহে গম পাম কি হ'ব ফিলিং, কাৰণ চিনেমাখন আমি বহুতবাৰ চাই আছোঁ বেলেগ বেলেগ কাৰণত, টেকনিকেল কাৰণত। আমি চাউণ্ডৰ কাম কৰোঁতে চাইছোঁ, DI কাম কৰোঁতে চাইছোঁ, অভাৰঅল মিক্স কৰোঁতে চাইছোঁ। চিনেমাখন চাই আছোঁ। প্ৰথম এসপ্তাহটো বহুত দিগদাৰ হৈছিলে, কোনেও কাম কৰিব পৰা নাছিলে। তথাপিও সকলোৱে লাহে লাহে যিহেতু কৰিবতো লাগিবই, কৰিলে। এতিয়া এইবাৰ আমি আজি ফাৰ্ষ্ট টাইম এজ এ অডিয়েঞ্চ চাম, আৰু তেতিয়া হয়তো কি ফিল হ'ব, কেনেকুৱা ফিল হ'ব, কোনো ধৰণৰ ধাৰণা কৰিব পৰা নাই। কিন্তু এটা বস্তু হয় যে বিৰাট খালী খালী এটা অনুভৱ, যে যদি জুবিন গাৰ্গ থাকিলে হয় গোটেই বস্তুবোৰ বেলেগ হৈ থাকিলে হয়, বেলেগ ধৰণৰ উৎপাত এটা হ'ল হয়, ৰাতি আমাক শুব নিদিলে হয়, ঘূৰি ফুৰিলোঁ হয়, নিজে আহি পেলাই বেলেগ ধৰণৰ ইউনিক ড্ৰেছ এটা কৰি আহিলে হয়, চবকে গ্ৰীট কৰিলে হয়, আৰু নিজে সদায় এনেকুৱা ধৰণৰ শ্ব' এৰেঞ্জ কৰিলে নিজে বহি নাচায়, ছাইডত থাকে, বহুত উৎকণ্ঠাত থাকিলে হয় মানুহে কেনেকুৱা পাব। গতিকে প্ৰতিটো মুহূৰ্তই মিছ কৰিছোঁ। কাঞ্চনজংঘাৰ সময়ত, মিছন চাইনাৰ সময়ত, তেতিয়াও সেই একেধৰণে আছিলে, বিৰাট ধুনীয়া পৰিৱেশ, চবে হাঁহি ফূৰ্তি। সেই একেখন চিনেমাই যদি জুবিন গাৰ্গ থাকিলে হয়, মানুহে হয়তো আৰু বহুত ফূৰ্তি আৰু হাঁহিৰে চিনেমাখন চালে হয়। কিন্তু এতিয়া সেই হাঁহিবোৰ যেন কান্দোন হৈ গৈছে। নিশ্চয়। তো এইটোতে বুজায় যে জুবিন গাৰ্গ সকলোৰে মাজত কিমান সোমাই আছে, ভাবিব নোৱাৰাকৈ সোমাই আছে। এনেকুৱা বহুত মানুহ পাইছোঁ যি কয় যে মই জুবিন গাৰ্গৰ গান শুনো, কিন্তু তেওঁ ইমানো ভাল নাপাওঁ। কিন্তু যেতিয়া নাইকিয়া হৈ গ'ল মানুহজন, চবেই কৈছে যে কিয় এনেকুৱা লাগিছে ক'ব নোৱাৰোঁ, যেন ঘৰৰ কিবা এটা মিছ কৰিছোঁ, ঘৰৰ কোনোবা এজন নাইকিয়া হৈ গ'ল, ভাবিব নোৱাৰা ধৰণৰ এটা অনুভৱ, ফিলিং চবেই কৈছে। চ' সেই কথাবোৰ কিয় হৈছে, কেনেকৈ হৈছে, মেবি 30 বছৰে যেনেকৈ জুবিন গাৰ্গে এই গোটেই অসমীয়া ছ'চাইটিটোক দিলে, আৰু চবৰে সৰুৰে পৰা ডাঙৰলৈকে প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গ থাকেই। কিন্তু গানতে হওক, চিনেমাতে হওক, টিভিতে হওক, ছ'চিয়েল মিডিয়াতে হওক, হোৰ্ডিংছতে হওক, ৰেডিঅ'তে হওক, গতিকে একদম শিৰাই শিৰাই সোমাই আছে। চ' সেইকাৰণে হয়তো বহুত বেছি মিছ কৰিছে তাক।